বৰক্ষেত্ৰীৰ 4টা মণ্ডলৰ বিস্তা প্ৰমুখ বুথ কমিটি বুথ নিৰ্বাচনী সমিতি পঞ্চায়ত নিৰ্বাচনী সমিতি এইখিনিক লৈ পেলাই আমি এখন নিৰ্বাচনী প্ৰস্তুতি সভা সাংগঠনিক সভা আমি আয়োজন কৰিছিলোঁ। প্ৰতিটো মণ্ডলত আমি এখনকৈ আজি আমাৰ চতুৰ্থ মণ্ডল আজি অন্তিমখন সভা আমি অনুষ্ঠিত কৰিলোঁ প্ৰায় 11,000 কাৰ্যকৰ্তাৰ উপস্থিতিত আৰু ইয়াৰ লগত আজি প্ৰায় 150তকৈ অধিক কংগ্ৰেছ দলৰ কাৰ্যকৰ্তা কংগ্ৰেছ দলৰ সমৰ্থক ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে আৰু অকল আজিয়ে নহয় আজি কেইমাহমান ধৰি নিৰবিচ্ছিন্নভাৱে কংগ্ৰেছ দলৰ পৰা মানে প্ৰায় কেইবা হাজাৰ পৰিয়াল কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু আমাৰ ওপৰত আছে যে প্ৰতিটো অঞ্চলত আমাক বিচাৰি আছে আৰু বহু পৰিয়াল কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ কাৰণে অপেক্ষাত আছে আৰু আমি অনাগত দিনত সেই পৰিয়ালসকলকো আমাৰ দলত আঁকোৱালি ল'ম। আমি তাৰ প্ৰস্তুতি কৰি আছোঁ। 4খন মণ্ডলৰ হ'ব আজি শেষৰখন হ'ব কেনেকুৱা দেখিলে? নাই মইতো ভালেই দেখিছোঁ, আপোনালোকেও নিশ্চয় দেখিছে যে মানুহৰ মনত কি উৎসাহ। আজি ৰাতি 11টা বাজিল মহিলাৰ পৰা বৃদ্ধলৈকে আমাৰ সকলো আহি ইয়াতে সমবেত হৈছে। সকলোৰে এটাই সংকল্প বিপুল ভোটৰ ব্যৱধানত এইবাৰ বৰক্ষেত্ৰী সমষ্টি মোদী ডাঙৰীয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ উপহাৰ দিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ধৰণে অসমীয়াৰ কাৰণে অসমৰ সকলো স্তৰৰ ৰাইজৰ কাৰণে মানে সংবেদনশীলভাৱে চিন্তা কৰি সকলো ৰাইজৰ উন্নয়নৰ হকে তেওঁ দিনে নিশাই দিনক ৰাতি কৰি ৰাতিক দিন কৰি তেওঁ যিজনে কাম কৰিছে আৰু সেইকাৰণে আজি অসমৰ সকলো ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ কাৰণে আৰু দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ কাৰণে সংকল্প লৈছে। কংগ্ৰেছ মুক্ত বুলি ঠিক ক'ব নোৱাৰোঁ, কিন্তু বৰ্তমান সময়ত আমি যিটো দেখিছোঁ বিৰোধীৰ পৰা সদায় আমাৰ প্ৰায় 100-200 মানুহে ইয়াত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু আজিও ইয়াতে আমাৰ অন্তিমখন বৈঠক আমাৰ যি মণ্ডলৰ প্ৰত্যেকখন মণ্ডলৰ এখন সাংগঠনিক বৈঠক হৈছিলে আৰু মণ্ডলৰ আজি অন্তিমখন বৈঠক। ইয়াতো আজি কেইবাগৰাকীও ব্যক্তিয়ে যোগদান কৰিলে আৰু দেখিব পাইছোঁ যে যোৱা 5টা বছৰত মানুহে যথেষ্টখিনি কষ্ট পালে আৰু এই সমষ্টিটো আমি ৰাইজে গম পালে যে কোন মানুহে কি কাম কৰিব পাৰে আৰু নাৰায়ণ ডেকা ডাঙৰীয়াই যোৱা 21ৰ নিৰ্বাচনত হাৰাৰ পিছদিনাখনৰ পৰা আজিলৈকে তেখেতে সমষ্টিত প্ৰতিটো মুহূৰ্তত মানুহৰ ৰাইজৰ সুখ দুখত সময়ত তেখেতে ৰাইজৰ ওচৰত থিয় হৈছে, ৰাইজক সহায় সহযোগিতা কৰিছে আৰু ৰাইজে বুজি পাইছে যে এনেকুৱা এগৰাকী বিধায়ক আমি নিৰ্বাচিত কৰিব পাৰিলে ৰাইজৰ হৈ কাম কৰিব পাৰিব আৰু বৰ্তমান চৰকাৰৰ আমাৰ যি মুখ্যমন্ত্ৰী মহোদয় বা প্ৰধানমন্ত্ৰী মহোদয়ে উন্নয়নৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত যথেষ্টখিনি কাম কৰি আহিছে, ৰাইজে বুজি পাইছে আৰু এইবাৰ বৰক্ষেত্ৰী সমষ্টিটো মুখ্যমন্ত্ৰী মহোদয়ক উপহাৰ দিবলৈ ৰাইজ সাজু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।